যেতিয়ালৈকে বেলেগৰ ভাল হোৱাটো নিবিচাৰা তেতিয়ালৈকে নিজৰো কেতিয়াও ভাল নহয়। কথাটো একেবাৰে মনত ৰাখিব। আপোনালোকে কেৱল কামটো কৰিবহে পাৰিব। আপুনি আপোনাৰ হাতত কেৱল কষ্ট, চেষ্টা এইখিনিয়ে ৰাখিব লাগিব। আপুনি বহি থাকিলে কেতিয়াও ৰিজাল্ট নাপায়, কিন্তু ৰিজাল্টৰ কাৰণে আশা কৰি একো কৰিব নোৱাৰে। কেৱল আপুনি কষ্ট, চেষ্টা কৰি যাব লাগিব। একমাত্ৰ ভগৱানৰ ওপৰত সকলো আছে। আপোনালোকক মই এটা কথা কওঁ, যদি আপুনি বেলেগৰ হোৱাটো, বেলেগে পোৱাটো কেতিয়াও নিবিচাৰে, তেতিয়ালৈকে আপুনিও কেতিয়াও নাপায়। আৰু যিবোৰ বস্তু কষ্ট নকৰাকৈ পায়, সেইটো বস্তুৰ কেতিয়াও সুখ নাই। যিবোৰ বস্তু আপোনালোকে কষ্ট কৰি অলপ চেষ্টা কৰি পায়, সেইবোৰত আপোনালোকে সদায় বুকু ফুলাই ক'ব পাৰিব, য়েছ মই নিজে কৰিছোঁ, মই চেষ্টা কৰি কষ্ট কৰি লৈছোঁ। সেইটোৰ নিচিনা সুখৰ একো হ'ব নোৱাৰে। মই এইকাৰণে কৈছোঁ, আপুনি বহুত কষ্ট কৰিছে। আপোনাৰ কষ্টখিনি আপোনাৰ মা দেউতাই বহুত সপোন দেখিছে। হয়তো বহুতে আপোনাক হাঁহিব পাৰে, বহুতে আপোনাক ক'ব পাৰে যে আপুনি এইবাৰো ফেইল কৰিলে, নাম্বাৰ কম পাইছিলে, আপোনাৰ নাম নাহিল। কিন্তু তেনেকুৱা নহয়। কষ্ট সকলোৱে কৰিছিলে। ক'ৰবাত অলপমান কমি আছিলে, তাৰ কাৰণে অলপমান নাম্বাৰ কম পালে। সেইটো ভাবি যদি আপুনি নিজকে কেতিয়াও পিছ পেলাব বিচাৰিছে, তেতিয়াহ'লে আপুনি এটা কথা ভাবিব, আপুনি তেতিয়াই হাৰ মানি গৈছে। হয়, মানুহে ক'ব আপোনাৰ ভাল হোৱাটো কেতিয়াও কোনেও নিবিচাৰে। মইতো এটা কথা বাৰে বাৰে কওঁ যে আপোনাৰ সুখত কেৱল আপুনি সুখী আৰু ঘৰৰ মানুহ সুখী, আৰু আপোনাৰ সুখত ওচৰৰ চাৰিওফালে যিমান মানুহ আছে সকলো দুখী। কাৰণ আজিকালি বৰ্তমান সমাজত নিজৰ লগ বন্ধু, বেষ্ট ফ্ৰেণ্ড, ভাই কোনেও নাই। আপুনি ভাল হোৱাটো আপোনাৰ নিজৰ আৰু মা দেউতাৰ বাহিৰে কোনেও নিবিচাৰে। কিয় কৈছোঁ, এতিয়া দেখাই পালে অসম পুলিচৰ AB UBৰ যিটো লিষ্টক লৈ আপোনালোকৰ মাজত খেলি মেলি লাগিলে, ইয়াতে আপোনাৰ লগত দৌৰি থকা ল'ৰাটোৰ যদি নাম আহিছে আৰু আপোনাৰ যদি অহা নাই, আপুনি যদি কিবা কাৰণতো যদি এটা কথা কৈছে যে ছেকেণ্ড লিষ্ট লাগে, সেই তেতিয়াতে আপোনাৰ লগৰটোৱে লগে লগে বেয়া পাইছে। কিন্তু এটা সময় আছিলে যিটো সময়ত আপুনি সেই ল'ৰাজনক বিচনাৰ পৰা উঠাই লৈ গৈছিলে, ফোন কৰি ফিল্ডত মাতিছিলে, আপুনি সকলোবোৰ বুজাই দিছিলে, শিকাই দিছিলে, আৰু এতিয়া আপোনাকে সেই ল'ৰাজনে বেয়া পায়। কাৰণ আপুনি পোৱাটো তেওঁ বিচৰা নাই। এইখিনিতে এটা কথা কওঁ, সেই যিজন ল'ৰা বা ছোৱালীয়ে আপোনাৰ হোৱাটো নিবিচাৰে বা আপোনাৰ ভালটো বিচৰা নাই, সেই ল'ৰাটো বা সেই ছোৱালীজনীও কেতিয়াও তেওঁৰ ভাল নহয়। সেইটো আপুনি একো কৰিব নালাগে, সেইটো চব ওপৰৱালাই চাই আছে। এইকাৰণে কৈছোঁ, কাৰণ আমাৰ নিচিনা দুখীয়া মানুহৰ ল'ৰা ছোৱালীহে এইবোৰত কষ্ট কৰিব গৈছে। ইয়াতেতো কোনো এনেকুৱা ল'ৰা ছোৱালী নাই যে নিজৰ কাৰণে বহুত টকা পইচা আছে, বেংকত লাখ লাখ টকা পৰি আছে, আৰু আমি এনেই ৰ'দে বৰষুণে কষ্ট কৰিব গৈছোঁ। এনেকুৱা ল'ৰা ছোৱালীয়ে ফিল্ডখনত দিন ৰাতি কষ্ট কৰিছে, যাৰ নেকি ঘৰত একো কাম নকৰিলে খাবৰ কাৰণে ভাত দালি নাই। আমাৰ নিচিনা তেনেকুৱা ল'ৰা ছোৱালীয়েতো কষ্ট কৰিছে। গতিকে আমাৰ নিচিনা দুজন বা দুঘৰ মানুহ যদি ছাকচেছ হয়, কিয় আমি দেখিব নোৱাৰোঁ? আমি কিয় ভাল হোৱাটো নিবিচাৰোঁ? কিয় আমি পোৱাটো নিবিচাৰোঁ? এইখিনিতে সমাজত ভাবিব লগা কথা বহুত আছে। কিন্তু এইখিনিতে মই এটা কথা কওঁ, যিহেতু মই বহুত ষ্টেজৰ পৰা আহিছোঁ, যিবোৰ ষ্টেপ হয়তো আপোনালোকে বহুতে দেখাও নাই, যিবোৰ কণ্ডিশ্যন হয়তো বহুতে পোৱাও নাই, পায়ো হেৰুৱা কণ্ডিশ্যন হয়তো আপোনালোকে পোৱাও নাই। মই বেলেগক সহায় কৰিব যাই বিপদতো পৰিছোঁ। বেলেগৰ কাৰণে ভাল ভাবিলে বহুতে বেয়াও পায়। কিছুমান কথা ডাইৰেক্ট কোৱাৰ কাৰণে বহুতে বেয়াও পায়। কিন্তু মই এটা কথা কওঁ, আজিলৈকে মই কাৰো এতিয়ালৈকে কেতিয়াও বেয়া ভবা নাই। মই এটা কথা জানো যে যিদিনা মানুহ ছাকচেছ হ'ব, সেইদিনা অলপ হ'লেও মানুহে ভাবিব যে জিতুমণিৰটো কিবা নহয় কিবা এটা আছে, ন'টিফিকেশ্যনৰ আপডেটটো হ'লেও মোৰ পৰা পাইছে। গতিকে মই সিমানখিনি পৰ্যন্ত মানুহৰ সৰু সৰু বস্তু এটা লৈও ভাবোঁ যে য়েছ, এদিন কোনোবাই ক'ব, এদিন কোনোবাই ভাবিব যে বেলেগে মানুহে নাভাবিলেও ভগৱানেতো এবাৰ হ'লেও দেখা পাইছে যে কোনে কি কৰি আছে। মই এটা কথা সদায় বিশ্বাস কৰোঁ, কাৰণ মই আজিলৈকে চিধা ৰাস্তাৰে যাই আছোঁ। এই চিধা ৰাস্তাটোত মই বহুত বেছি কষ্ট পাইছোঁ, বহুত বেছি প্ৰব্লেম আহিছে, বহুত বেছি ফেইল কৰিছোঁ। কিন্তু মই নিজক লৈ প্ৰাউড ফিল কৰোঁ। য়েছ, মই নাপালে কি হ'ল, কেতিয়াও মই বেকাকৈ যাবলৈ চেষ্টা কৰা নাই, মই বেকা কাম কৰিব বিচৰা নাই। কিন্তু সমাজখনত আপোনাৰ যদি ছাকচেছ নহয়, তেতিয়ালৈকে আপোনাক কেতিয়াও মানুহে ভাল চকুৰে নাচায়। এতিয়া চাব, আপুনি আৰু আপোনাৰ লগৰটো, আপুনি ভাল কাম কৰি চলি আছে, হাজিৰা কৰি চলি আছে, আৰু আপোনাৰ লগৰটোৱে বেয়া কাম কৰি কিবা
সেকেন্ডাৰী কাম কৰি মানে যিটো বেয়া ৰাস্তা বুলি ক'ব পাৰি, বেয়া ৰাস্তাৰ পৰা ইনকাম কৰি বহুত বেছি মানে ছাকচেছ হৈছে। ছাকচেছ বুলি ক'লে আজিকালি সমাজত ভাল ঘৰ এটা, ভাল গাড়ী এখন বা দেখুওৱা বহুত বেছি শ্ব' অফ তেনেকুৱাটো, সেই বস্তুটোত যদি তেওঁ বহুত বেছি আগবাঢ়িছে তেতিয়াহ'লে আপোনাৰ ভেলু আৰু তাৰ ভেলুৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। কাৰণ যেতিয়া কিবা এটা প্ৰগ্ৰেম হ'ব আপোনাক গামোচা নিপিন্ধাই, সেই মানুহজনক পিন্ধাব বা সেই লগৰটোক পিন্ধাব, কাৰণ সমাজে সেইটোৱে বৰ্তমান বিচাৰি আছে। গতিকে মই আপোনালোকক এটা কথা কওঁ, ফেইল পাছক লৈ কেতিয়াও আপোনালোকে নিজক নিৰ্ণয় নকৰিব। আপুনি জাষ্ট এটা কনিষ্টবলৰ কাৰণে আপোনালোকে ফেইল কৰিছে। কিজানি আপুনি DSP পৰ্যন্তলৈকে গুচি যায়, কিজানি আপোনালোকে APSCৰ কাৰণে আপোনালোকক ৰাখি থৈছে। এইটো ভাবি আপোনালোকে কেতিয়াও হাৰ নামানিব। কাৰণ চাব, মই বহুত পৰ্যায়ত এক্সাম পাছ কৰিছোঁ। কনিষ্টবলৰ পৰা 3rd গ্ৰেড 4th গ্ৰেড ক্লাৰ্ক পৰ্যন্ত পাছ কৰিছোঁ, যিখিনি মই হয়তো বহুতক দেখাব পৰা নাই এইকাৰণে যে মই ছাকচেছ হোৱা নাই। কাৰণ আপোনালোকেতো এটা কথা গম পাইছে যে ইণ্ডিয়াই যে ৱৰ্ল্ড কাপত খেলি আছিলে 11খন মেটছৰ 10খনে পূৰা জিকিছে, লাষ্টৰখন হাৰিলে, কিন্তু তেওঁলোক ছাকচেছ নহ'ল। কাৰণ যিটো জয় হোৱাৰ পিছত কাপ পায় সেইটো নাপালে, কাৰণ অলপৰ কাৰণে ৰৈ গ'ল। আৰু সেইটো কেতিয়াও মনত নাৰাখে, জাষ্ট ক'ব যে ল'ৰাটো কষ্ট কৰিছিলে কিন্তু একো নাপালে, তেনেকুৱা এটা ৱৰ্ড শুনিব। কিন্তু আপুনি যদিহে অলপ নম্বৰৰ কাৰণে ৰৈ যায়, অলপমান বস্তুত ৰৈ যায়, অলপমান কিবা কমি থাকে, আপুনি নাপায়, পাছ নকৰে, তেতিয়ালৈকে আপোনাক মানুহজনে নকয় যে কষ্ট কৰি চাকৰিটো লৈছে। কাৰণ আপুনি চাকৰি পোৱাই নাই। আজিকালিৰ সমাজত চাকৰিটো যেনেকৈ মানুহৰ মানে এটা নেচাৰ হৈ গৈছে। আপুনি বিপদত পৰিলে যদি পইচা বিচাৰি যায়, আপোনাক কোনেও সহায় নকৰে। আৰু যদি আপুনি চাকৰি কৰে, আপুনি যদি বিপদত পৰি পইচা খুজিব যায়, আপোনাক লগে লগে সহায় কৰিব। কাৰণ ক'ব এই চাকৰি আছে, পইচাটো কি কামত লাগে, কেনেকৈ লাগে, সেইবোৰো কুৱেশ্যন নকৰে। এইখিনি হ'ল মোৰ ক'ব লগা। আপুনি ফেইল কৰিছে, পাছ কৰিছে, ডাজ নট মেটাৰ। আপুনি পাছ কৰাৰ লগে লগে লগৰ এজনকো পাছ কৰাই দিব চেষ্টা কৰক। মই যিবাৰ চাকৰি পাইছিলোঁ অসম পুলিচৰ ABUBত, মোৰ ৰুমটোত যিমানখিনি জিতুমণি নামৰ ল'ৰা পঢ়িছিলে, তেওঁলোকে যদি কেতিয়াবা যদি এবাৰ ভাবে, এবাৰ হ'লেও ক'ব লাগিব যে জিতুমণি এই ৰুমটোৰ প্ৰতিটো ল'ৰাকে 2টা হ'লেও কুৱেশ্যন কৈছে, এটা হ'লেও কুৱেশ্যন কৈছে। কাৰণ মোৰ 1 ঘণ্টাতে পেপাৰ ফিনিছ হৈ গৈছিলে। সেইখিনিলৈকে মই সহায় কৰিব পৰাখিনি কৰিওঁ মানুহক। আৰু মই কি কৰিম এতিয়া? মই সহায় কৰি মানুহক দেখাব নিবিচাৰোঁ যে মই এইটো কৰিছোঁ। কৰিব লগা মনৰ পৰা বহুত আছে, পইচাৰ কাৰণে কৰিব নোৱাৰি। কিন্তু মানুহৰ জীৱনত বহুত আপছ ডাউন দেখা পাইছোঁ, যিটো মোৰ লেভেলত কোনেও দেখা নাই। কিন্তু মানুহৰ সুখ দুখ সকলোৰে থাকে, মানুহৰ সকলোৰে প্ৰব্লেম থাকে। কিন্তু মোৰ যিটো প্ৰব্লেম সেইটো মই দেখুওৱা নাই, সেইটো কাৰণে মানুহে বুজি পোৱা নাই। কিন্তু মোৰ যিটো লেভেলত আছে সেইটো কাকো মই দেখাব নোৱাৰোঁ। এইখিনি এটা কথা কওঁ, আপোনালোকে এই 5 দিন যোনে যোনে পাছ কৰিছে, প্লিজ বেলেগ কথা মূৰৰ পৰা উলিয়াই দিয়ক। আৰু যদি আপোনাৰ এইবাৰ কিবা কাৰণত ৰৈ যায়, তেতিয়া আপুনি আৰু বেছিকৈ হাঁহিৰ পাত্ৰ হ'ব। সেইকাৰণে আপুনি কেতিয়াও এইকেইদিনত অলপো খেলি মেলি কৰিবলৈ চেষ্টা নকৰিব। নিজৰ মূৰত অলপো উল্টা চিধা বস্তু আনিব চেষ্টা নকৰিব। মই ৰিকুৱেষ্ট কৰিছোঁ, যোনে পাছ কৰিছে ভাল কথা, ফেইল কৰাখিনিক ছাপোৰ্ট কৰক। নেক্সট যদি আপুনি চাকৰি পায়, কোনোবা এজন ল'ৰাই যদি জোতা পিন্ধিব পোৱা নাই, দৌৰাৰ কাৰণে জোতা নাই, প্লিজ সহায় কৰিব। কাৰণ আপুনিও সেই পৰ্যায়টোৰ পৰা আহিছে। কিন্তু এটা কথাই বুজি নাপাওঁ, চাকৰি পোৱাৰ পিছত কিয় দৰমহা পালেও পইচা নাই কৈ থাকে, সেইটো মই কেতিয়াও বুজি পোৱা নাই। কিন্তু আপোনাৰ নিচিনা যদি কোনোবা দুখীয়া ল'ৰা ছোৱালী চাকৰি নাপায় কষ্ট কৰি থাকে, ছাপোৰ্ট কৰিব। ফিল্ডত যে আপুনি লেবেল নিদিব। এইখিনি পৰ্যায়ত এটা কথা কওঁ, বহু ল'ৰা ছোৱালী এনেকুৱা থাকে, মানে দেখা পাইছোঁ, বহুতকতো মই ABUB কি বস্তু সেইটো শিকাই দিওঁ। যেতিয়া চাকৰি পাই যায় আহি পেলাই মোক লেবেল দিয়ে যে মই ইমান কষ্ট কৰিছিলোঁ, এইটো কৰিছিলোঁ, সেইটো কৰিছিলোঁ। আৰে মোৰ পৰাই শিকি যায়, মোৰ আগত লেবেল দিয়াটো কি কথা? আপুনি চাকৰিটো পাইছে, তাতকৈ অলপমানতো মোক বেলেগ ধৰণে সহায় কৰিব পাৰে। মোক টকা পইচাৰে সহায় কৰিব নালাগে, মোক কিছুমান বস্তুৰে সহায় কৰিব পাৰে। কি বস্তু? কিছুমান কথা কৈ মোক অলপমান যিবোৰ ডিপ্ৰেশ্যন আছে তাৰ পৰা আঁতৰাব পাৰে, মোক মটিভেট কৰিব পাৰে, মোক ভাল কথা কৈ মানুহক আগবঢ়াই যাব দিব পাৰে। গাঁৱত কিছুমান এনেকুৱা মানুহ থাকে, বহুত টকা থাকে, কিন্তু বেলেগক কেৱল ঠাট্টা কৰে। আৰু কিছুমান এনেকুৱা মানুহ থাকে, অলপমান টকা থাকে, কিন্তু বেলেগক আগবাঢ়ি যোৱাৰ কাৰণে ৰাস্তা দেখাই দিয়ে। আপোনাৰ নিচিনা আপোনাৰ লগৰ যদি কোনোবা বন্ধু বান্ধৱী থাকে, আপুনি চাকৰিটো পোৱাৰ পিছত 2খন কিতাপ কিনি দিব,
এযোৰ জোতা কিনি দিব, সেইখিনিতো কৰিব পাৰে, কাৰণ আপুনি সেই পৰ্যায়টো দেখা পাই আহিছে। গতিকে আপুনি চাকৰিটো পোৱাৰ পিছত আপুনি নিজকে বহুত ওপৰত বুলি নাভাবিব। হয়তো আপুনি চাকৰি পায়ো ইমান টকা ইনকাম কৰা নাই, কিছুমানে ভিডিঅ' বনাই বহুত টকা ইনকাম কৰি আছে, কিছুমানে ঘৰত বহি ইনকাম কৰি আছে সিমানখিনি টকা। গতিকে আপোনালোকে সেই বস্তুটোক কেতিয়াও লেভেললৈকে লৈ নাযাব, কাৰণ আপুনি সেই দুখাৰ কথাত দুটামান ল'ৰাই মাইণ্ডছেটটো ডেমেজো হৈ যায়। এতিয়া মই এটা কথা কওঁ, ফেইল কৰাখিনিয়ে চিন্তা কৰিব নালাগে, জীৱনটোত কেৱল চাকৰিয়ে নহয়। এতিয়া ময়ো খেতি কৰি আছোঁ, সৰু সুৰাকৈ খেতিৰ বিজনেছ ময়ো কৰি আছোঁ। গতিকে আপোনালোকেও কিবা এটা কৰক। চাকৰিটো ময়ো পাইছিলোঁ, চাকৰিৰ কাৰণে ময়ো বহুতবাৰ পাছ কৰিছোঁ। হয়তো আমাৰ গাঁৱত কিছুমানে ইমান এপ্লাইও কৰা নাই, মই যিমানবোৰ ফেইল কৰিছোঁ। কাৰণ এতিয়ালৈকে মই ছাকচেছ হোৱা নাই কাৰণে হয়তো বহুতে ক'ব নোৱাৰে যে সি কিবা কষ্ট কৰিছিল নে। আৰু আজিলৈকে মই ইমান পাছ কৰিছোঁ যিবোৰ মই শ্ব' অফ কৰা নাই। SSC বুলি ক'লে জিতুমণিৰ নাম থাকিব গাঁৱত, আৰ্মি বুলি ক'লে জিতুমণিৰ নাম থাকিব গাঁৱত। ৰানিঙত ফেইল কৰা ৰেকৰ্ড নাছিলে, এইবাৰ ABUBত মই ফেইল কৰি গৈছোঁ, কাৰণ মোৰ বয়স হৈছিলে আৰু মই বেমাৰত পৰিছিলোঁ। ইমানখিনি পৰ্যায়লৈকে মই দেখা পাইছোঁ। গতিকে মানুহক মই মোৰ লগৰ এটাক লৈ যাব বিচাৰোঁ যে ব'ল দৌৰিব যাওঁ। ক্লাছ 9-10ৰ পৰা ল'ৰাক দৌৰাৰ কাৰণে ফিল্ডত লৈ যাওঁ, পিছত গৈ যেতিয়া চাকৰি পাই লেভেল দিব ষ্টাৰ্ট কৰে, তেনেকুৱা পৰ্যায়ো দেখিছোঁ। গতিকে মানুহৰ জীৱনত কেতিয়া কি হয় কোনেও নাজানে। আপুনি আজি দুখ কৰিব নালাগে, আপোনাৰ বেলেগৰ হোৱাটো আপুনি কামনা কৰক। এইকাৰণে কামনা কৰক আপোনাৰ নিচিনা দুখীয়া ল'ৰা ছোৱালীয়ে পাইছে, কিন্তু পোৱাখিনি এইটো নাভাবিব যে বেলেগৰ হ'ব নালাগে। যদি সেইটো ভাবে আপোনাৰো কেতিয়াও নহয়। টকা পইচা থাকিলে আপুনি ধনী হৈ নাযায়, টকা পইচা থাকিলে ছাকচেছ হৈ নাযায়, চাকৰি পালে ছাকচেছ নহয়। আপুনি দুটা ভাল কাম কৰিব লাগিব ছাকচেছ হ'বৰ কাৰণে। আপুনি টকা পইচা পাই ভালকৈ চাকৰি কৰি সেই পইচাখিনিৰে ঘৰৰ মানুহখিনিক সুখীও কৰিব লাগিব, কাৰণ আপোনাতকৈ মা দেউতাই বেছি কষ্ট কৰিছে, আপোনাতকৈ মা দেউতাই বেছি চিন্তা কৰিছে, আশা কৰিছে, আৰু তাৰপিছত আপুনি চাকৰি পাই যদি সেইটো বস্তু হেৰাই পেলায়, তেতিয়াহ'লে আপুনি কেতিয়াও ছাকচেছ বুলি ভাবিব নোৱাৰে। এইখিনি মই এটা কথা কাৰণে ক'লোঁ, কাৰণ আজি বহু ল'ৰা ছোৱালীৰ বেয়া লাগিছে মনত যে মোৰ নামটো নাহিল, কাৰোবাৰ নাম আহিছে, কোনোবাই পাছ কৰিলে, এডমিট কাৰ্ড আহিলে। সেইটো আপুনি কেতিয়াও নাভাবিব, কাৰণ দুজন মানুহৰ হক, সেইটোৱে কামনা কৰোঁ। আৰু হোৱাকেইটাও ভাবিব লাগে যে মই যেনেকৈ পাইছোঁ কষ্ট কৰি আৰু দুজনে পাক, আৰু দুজনে পৰীক্ষাটো দিব পাব লাগিছিল। সেইটো ভাবিলে আপোনাৰো হ'ব, কাৰণ আপুনি যদি বেলেগক মাৰি নাখায় কেতিয়াও আপোনাক ভগৱানে নামাৰে, আৰু যদি আপুনি বেলেগক মাৰি খায় কেতিয়াও আপোনাৰ ভাল হোৱাটো ভগৱানে নিবিচাৰে। হয়তো দুদিন ৰিজাল্ট দেৰিকৈ পাব, কিন্তু কাৰোবাৰ ৰিজাল্ট পাবই, সেইটো সকলোৱে পায় আৰু সদায় পাব। ভিডিঅ'টো বনোৱাৰ কাৰণে আপোনালোকে আপোনাৰ মতামত কমেণ্টত জনাব, আৰু মই আপোনালোকক বাৰে বাৰে কওঁ, ইয়াতে ভিডিঅ' চাই থকা বহুতে ইমানবাৰ এপ্লাইও কৰা নাই মই যিমানবাৰ ফেইল কৰিছোঁ, আৰু বেলেগ একো নকওঁ। হিচাপ দিলে হিচাপ নোহোৱা হৈ যাব, কাৰণ মই নিজেই পাহৰিছোঁ পুলিচত কেইবাৰ পাছ কৰিছোঁ, SSCত কেইবাৰ পাছ কৰিছোঁ, SSC ৰিটেন কেইবাৰ পাছ কৰিলোঁ মই নিজেই পাহৰিছোঁ, আৰ্মিত কেইবাৰ এক্সিলেণ্ট মাৰিছোঁ মই নিজেই পাহৰিম এতিয়া লাহে লাহে, কাৰণ মই এইবোৰ পাহৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে আপোনাক কেতিয়াও কেৱল চাকৰিৰ কাৰণে সোমাই নাপেলাব। মোৰ এইটো ভুল আছিলে, যেতিয়া মই CWত চিট পাইছিলোঁ ইঞ্জিনিয়াৰিঙৰ কাৰণে, তেতিয়া মোৰ আৰ্মিৰ কাৰণে মাথাত সোমাই আছিলে, আৰু সেই বস্তুটোত মই কেতিয়াও ওলাই আহিব নোৱাৰিলোঁ। সেইটো মোৰ জীৱনত বহুত ডাঙৰ ভুল, কাৰণ বেলেগ ভাবা হ'লে আজি মই পোৱা চাকৰি হেৰাব নালাগিলে হয়, কোৰ্টত দৌৰিব থাকিব নালাগিলে হয়, আপোনালোকৰ লগত ভিডিঅ' বনাই থাকিব নালাগিলে হয়, কাৰণ মই ইউটিউবটো কেতিয়াবাই এৰিব লগা আছিল। কাৰণ মই ইউটিউবটো কেতিয়াও ইউটিউবাৰ হিচাপে আজিলৈকে কোনেও ক'ব নোৱাৰে যে জিতুমণি ইউটিউবাৰ হিচাপে পৰিচয় দি পাইছে কাৰোবাক, দি পোৱা নাই। কি কাৰণে দি পোৱা নাই? কাৰণ মোৰ ইউটিউবটো কেইদিনমানৰ জাৰ্ণি আছিলে। মই ভাবিছিলোঁ মই যেতিয়ালৈকে পাৰোঁ মানুহক সহায় কৰি যাম, মই যদি কিবা পাওঁ মানুহখিনিয়ে যদি পাৰে মোৰ পৰা কিবা হেল্প পাব। তাৰপিছত আৰু মই ইউটিউবত ভিডিঅ' বনাই টাইম ৱেষ্ট মোৰো নকৰোঁ আৰু মানুহৰো নকৰোঁ। কিন্তু এতিয়াও মানুহক আপডেট দি মই নিজে এনেকৈ থাকিব লগা হৈছে, মোৰ আপডেটখিনি আপোনালোকেও পাই আছে। এতিয়া যিয়ে নহওক, আপোনালোকৰ ৰিজাল্টক লৈ মই হেপ্পী। আপোনালোকে এইবাৰ ৰিজাল্টৰ কাৰণে যিখন ফাইনেল মেৰিট লিষ্ট আহিব তাৰ কাৰণে চেষ্টা কৰিব লাগিব। ভাইবাটো বাৰু আপোনালোকৰ ৰিটেনতে গোটেইখিনি ৰিজাল্ট পাই যাব। কাট অফতকৈ যদি আপোনাৰ 4 নম্বৰ বেছি আছে আপুনি ফাইনেলত চাকৰি পাই যাব, সেইটো চিন্তা কৰিব নালাগে। পিছত মই আপোনালোকক বুজাই দিম কেনেকৈ পাব। এতিয়া যিখিনি ফেইল কৰিছে তেওঁলোককো ছাপোৰ্ট কৰিব, আৰু যদি আপোনালোকে চাকৰি পায় এযোৰ জোতা, 2খন কিতাপ লগৰ কেইটামানকো দিব যিখিনিয়ে সেইটো এফৰ্ড কৰিব নোৱাৰে, কাৰণ আপুনি সেই পৰ্যায়টো পাৰ হৈ আহিছে। জিৰো কেতিয়াও পাহৰি নাযাব, কাৰণ জিৰো লেভেলটো যদি পাহৰি যায়
আপুনি বহুত ডাঙৰ কষ্ট পাব, বহুত দুখ পাব। কাৰণ জিৰ' লেভেলৰ পৰা আপুনি আহিছে, যদি আপুনি সেইটোৱে পাহৰি যায় পিছলৈকে বহুত ডাঙৰ বেমাৰত ভুক্তভোগী হ'ব লাগিব আপুনি। মানে সেইটো ডিপ্ৰেশ্যনৰ নিচিনা বেমাৰ কাৰো নাথাকে। সেইকাৰণে জিৰ' লেভেলটো সদায় মনত ৰাখিব। যিয়ে নহওক, মই কিবা কিবি ক'লোঁ, আপোনালোকে আপোনাৰ মন্তব্য কমেণ্টত জনাব। কি ক'ম, লাইক কৰে, শ্বেয়াৰ কৰে, ছাবস্ক্ৰাইব কৰে, কমেণ্ট কৰে, আপোনাৰ কথা। মই ক'ব লগাখিনি কৈছোঁ, আপুনি ক'ব লগাখিনি কমেণ্টত জনাব, সেইখিনি মই আশা ৰাখিছোঁ।